হয়, যি সময়ত ৰাজ্য চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কৈ আছে তেনে সময়তে একাংশ বিষয়াৰ ঠিকাদাৰে দুৰ্নীতিৰ সৈতে লেটিপেটি কৰি থকা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ ধমধমা শান্তিপুৰ হৈ বাগানপাৰালৈ যোৱা যিটো গড়কাপ্তানি পথ, সেই গড়কাপ্তানি পথত উপস্থিত আছোঁ। এই পথটোতে এটি কালভাৰ্ট নিৰ্মাণ কৰা হৈছিলে, কেইবা লাখ টকীয়া এটা কালভাৰ্ট নিৰ্মাণ কৰা হৈছিলে। এই কালভাৰ্টটোৰ যি ঠিকাদাৰ আছিলে, ঠিকাদাৰজনে একেবাৰে নিম্ন মানদণ্ডেৰে এই কালভাৰ্টটো নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আমি কালভাৰ্টটোৰ কিছু দৃশ্য আমি দেখিবলৈ চেষ্টা কৰিছোঁ আৰু ক'ব লাগিব যে কালভাৰ্টটোৰ নিৰ্মাণৰ ক্ষেত্ৰত কালভাৰ্ট সম্পূৰ্ণ নিৰ্মাণ নহওঁতেই বিল ওলোৱাই লৈ যোৱা বুলি অভিযোগ উত্থাপিত হৈছে। ইয়াৰে যি ছাইড বিমসমূহ আছে, ছাইড বিমসমূহ সম্পূৰ্ণ কৰা নাই। তদুপৰি যি ধৰণে কামটো কৰিব লাগিছিলে তেনেধৰণে কাম নকৰাৰ অভিযোগ উত্থাপিত হৈছে। মই পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম। ইয়াৰে স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? এই ধমধমাৰ পৰা শান্তিপুৰ হৈ বাগানপাৰালৈ যোৱা পথটোৰে হনুমান মন্দিৰৰ ওচৰত যিটো কালভাৰ্ট, এই কালভাৰ্টটো জনৈক নলবাৰীৰ বসন্ত বুলি এজন নামৰ ঠিকাদাৰে কাম কৰিছিল। আৰু এই কামটো কৰাৰ সময়তে আমি প্ৰথমতে দেখিছিলোঁ যে এই যিকোনো চৰকাৰী কাম হ'ব লাগে তথ্যফলক লাগে। এই তথ্যফলকখন ইয়াতে প্ৰাক্কলনৰ যি তথ্যফলক এইটো আমি দেখিবলৈ পোৱা নাই। আৰু তাৰ উপৰি এই যি কামবিলাক হৈছে সেইবিলাক সম্পূৰ্ণ নিম্ন মানদণ্ডৰ কাম হৈছে। আৰু তাৰ উপৰিও এই যি কামখিনি সম্পূৰ্ণ কৰাৰ কাৰণে যি আৰ্ট ফিলিঙৰ পৰা আদি কৰি চেণ্ড গ্ৰেভেল দিয়াৰ পৰা আদি কৰি যিবিলাক কাম হ'ব লাগে এইবিলাক কাম এই ঠিকাদাৰজনে কোনো কাম কৰা নাই। আৰু এই যাতায়াতৰ সুচল কৰাৰ কাৰণে স্থানীয় ৰাইজে নিজে কাম কৰি শ্ৰমদান কৰি কিনে এই যাতায়াত কৰাৰ কাৰণে ব্যৱস্থাটো কৰিছে। কিন্তু এই সময়তে আমি আমাৰ গাঁৱৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ অসম চৰকাৰৰ গড়কাপ্তানি বিভাগ আৰু BTC চৰকাৰৰ গড়কাপ্তানি বিভাগলৈ যে এই ঠিকাদাৰজনক ব্লেকলিষ্টেড কৰি আৰু এই কামটো পুনৰীক্ষণ কৰি পুনৰ যাতায়াতৰ সুচল ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন কৰিছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে যিকোনো চৰকাৰী কাম আঁচনিৰ যেতিয়া ধৰে সেই সময়তে কাম আৰম্ভ কৰাৰ আগমুহূৰ্তত তথ্যফলক লগোৱা হয়। কিন্তু এই কালভাৰ্টটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো তথ্যফলক নলগোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। তেনে ক্ষেত্ৰত ঠিকাদাৰ বা বিষয়াসকলে কি ধৰণে কালভাৰ্টটো নিৰ্মাণ কৰিলে সেয়া তাৎপৰ্যপূৰ্ণ কথা। আৰু তাতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল কি, ইয়াৰে যি যাতায়াত কৰা ব্যৱস্থা, এই যাতায়াতৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ আছিলে। কিয়নো এই গাঁৱৰে যিসকল লোক আছে তেখেতসকলে শ্ৰমদান কৰি যে অহা যোৱাৰ ব্যৱস্থা, সেই অহা যোৱাৰ ব্যৱস্থা কৰিছে যদিও সেয়া সম্পূৰ্ণ সুচল হৈ উঠা নাই। যাৰ পৰিপ্ৰেক্ষিতত এইসকল লোকে যাতায়াতৰ ক্ষেত্ৰত যন্ত্ৰণা ভুগি থাকিবলগীয়া হৈছে। এনে ক্ষেত্ৰত চৰকাৰ বা প্ৰশাসনে এই ঠিকাদাৰ বিষয়াসকলৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা লয় সেয়া লক্ষণীয়।